নমস্কাৰ 30 বছৰৰ ওপৰৰ পৰাই আমাৰ শৰীৰটোৰ গতি অলপ চেঞ্জ হয় অৰ্থাৎ আমাৰ স্বাস্থ্যটোৰ অলপ সালসলনি হয় আৰু আমি যে অকল স্বাস্থ্যটো ভালে আছে নে নাই সেয়া জানিবলৈ কেৱল ৰিপৰ্টৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে বা আমাৰ পৰীক্ষা নিৰীক্ষা বা ডক্টৰৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে সেইটো নহয় আমাৰ দৈনন্দিন জীৱনত আমাৰ অনুভূতি কেনেকুৱা তাৰ পৰা আমি জানিবলৈ সক্ষম হওঁ যে আমাৰ স্বাস্থ্যটোৱে কেনে ধৰণে ৰিএকচন কৰি আছে আমি নিজকে স্বাস্থ্যৱান বুলি ক'বলৈ অকল যে আমাৰ ওজনটো কমি থাকিলে বা ৰক্তচাপ কন্ট্ৰোল হৈ থাকিলেই যে আমি স্বাস্থ্যৱান হ'ম সেইটো নহয় তাৰ উপৰি বহুখিনি কথা থাকে আহকচোন আজি এই ভিডিঅ'ৰ যোগেৰে জানিবলৈ চেষ্টা কৰোঁ কেইটামান এনেকুৱা লক্ষণৰ বিষয়ে যিকেইটা লক্ষণ যদি আপোনালোকৰ 30 বছৰৰ ওপৰত দেখা দিছে তেনেহলে আমি অলপ সজাগ হ'ব লাগে সেই লক্ষণ কেইটা ঠিক কৰিবলৈ চেষ্টা কৰিব লাগে কিয় হৈছে সেইটো বুজিবলৈ চেষ্টা কৰিব লাগে যাতে আমি পিছলৈও আমাৰ এজিং প্ৰসেসটো ভালদৰে আগবঢ়াই লৈ গৈ থাকিব পাৰোঁ আপোনালোকে সকলোৱে জানে যে 20 বছৰমান বয়সলৈকে গ্ৰোইং ষ্টেজ হয় আমাৰ বিভিন্ন ধৰণৰ ভিটামিন মিনাৰেলছ খাদ্যৰ দ্বাৰা পাওঁ আৰু সেইখিনিৰ অভাৱো আমি সাধাৰণতে 20 বছৰ তলত নেদেখোঁ কিন্তু 20 বছৰৰ পিছতে আমাৰ গ্ৰোথটো ষ্টপ হয় আৰু তাৰ পিছতে আমাৰ শৰীৰটো এটা ষ্টেবল ফেজত থাকে য'ত আপোনালোকৰ খুব বেছি ওপৰতল হৈ নাথাকে কিন্তু 30 বছৰ বা 35 বছৰ ওপৰৰ পৰা অকমান শৰীৰটোৱে চেঞ্জ হয় আৰু সেই চেঞ্জেছখিনিৰ সময়ত যদি আমি ধৰা পেলাওঁ যে এইটো প্ৰবলেম হয়তো ঠিক নহয় আমাৰ শৰীৰৰ বাবে তেনে ক্ষেত্ৰত আমি সজাগ হ'ব পাৰিম আৰু দৰকাৰ পৰিলে পৰীক্ষা নিৰীক্ষাও কৰিব পাৰিম আহক এটাকৈ লক্ষণখিনিৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ প্ৰথমটো লক্ষণ হৈছে আমাৰ যিবোৰ দৈনন্দিন কাম ধৰি লওক অকমান পাকঘৰত কৰা কাম বা কেতিয়াবা বাৰীত কৰা অকমান কাম বা ইফাল সিফাল ঘৰ চাফা কৰা বা ল'ৰা ছোৱালী জা জঞ্জাল মৰা এই যিবোৰ দৈনন্দিন কাম সেই কামবোৰ কৰি আপুনি বাৰু একেবাৰে ভাগৰুৱা হৈ পৰে নেকি আৰু লগতে আপোনালোকৰ জইণ্টৰ মাংসপেশী খুব বেছি ভাগৰুৱা ভাৱ বা বিষ ইত্যাদিৰ সৃষ্টি হয় নেকি যদি এনেকুৱা ধৰণৰ লক্ষণবোৰে দেখুৱাইছে তেনেহলে জানিব যে আমাৰ হয়তো শক্তি মাংসপেশীত কমি গৈছে ফ্লেক্সিবিলিটি কমি গৈছে যাৰ বাবে এক্সাৰসাইজৰ প্ৰয়োজন হয় এক্সাৰসাইজ ৰেগুলাৰলি কৰি থাকিলে আপোনালোকৰ দৈনন্দিন কামখিনিয়ে কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰে কাবাৰ যদি দৈনন্দিন কাম কৰাৰ পিছতো এনে ধৰণৰ স্বাস্থ্যটো একদম ভাগৰুৱা ভাৱ হৈ পৰিছে তেনেহলে মন কৰিব যে হয়তো শৰীৰত কিবা ভিটামিনছ বা মিনাৰেলছৰ অভাৱ হ'ব পাৰে বা জইণ্টৰ ষ্টিফনেছ হ'ব পাৰে বা মাংসপেশীৰ উইকনেছো হ'ব পাৰে ইয়াৰ ঠিকমতে পৰীক্ষা কৰি ভালদৰে তাৰ ট্ৰিটমেণ্ট লোৱাটো দৰকাৰী ট্ৰিটমেণ্ট মানে যে অকল দৰৱ খাব লাগিব সেইটো নহয় মাংসপেশীৰ ট্ৰিটমেণ্টৰ বাবে জইণ্টৰ ট্ৰিটমেণ্টৰ বাবে আমাৰ ঘৰুৱা কিছুমান বিৰাট ভাল এফেক্টিভ এক্সাৰসাইজ আছে যিবোৰ মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকে পাব আৰু সেইখিনি এক্সাৰসাইজো ৰেগুলাৰলি কৰিব পাৰিব এতিয়া যাওঁ দ্বিতীয়টো লক্ষণলৈ দ্বিতীয়টো লক্ষণ হৈছে যে আপোনালোকে শুই উঠাৰ পিছত ফ্ৰেছ নালাগে নেকি ফ্ৰেছ লাগিবৰ বাবে আপোনালোকক কফি বা চাহৰ সদায় প্ৰয়োজন হয় নেকি উঠিবলৈ মন নাযায় বিছনাখনতে সাৰ পোৱাৰ পিছতো পৰি থাকে নেকি বা এলাৰ্মো কেইবাটাও লাগে নেকি উঠিবৰ বাবে এনেকুৱা কিছুমান যদি লক্ষণ দেখে তেনে ক্ষেত্ৰত গম পাব যে আপোনালোকৰ শৰীৰটো ভাগৰুৱা হৈ পৰিছে হয়তো ষ্ট্ৰেছ টেনশন ডিপ্ৰেছন এংজাইটিয়ে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ শৰীৰটো দিগদাৰ দিছে যাৰ ফলত ৰাতিপুৱা শুই উঠি আপোনালোকৰ ফ্ৰেছ নালাগে আৰু এনেকুৱা যদি হয় তাৰ ওপৰত গুৰুত্ব দিব আৰু কি কৰিব লাগিব সেইখিনিও কৰাটো দৰকাৰী হয় এতিয়া এই ভিডিঅ'টোত কি কৰিব লাগিব সেইখিনি ডিটেইলছত মই নিদু এটাকৈ পিছত ভিডিঅ' বনাই গৈ থাকিম আপোনালোকে চাই থাকিব পাৰিব এতিয়া যাওঁ তৃতীয়টো লক্ষণলৈ আপোনালোকৰ দৈনন্দিন জীৱনত পেইন কিলাৰ বা গেষ্ট্ৰিকৰ দৰৱৰ প্ৰয়োজন হয় নেকি এইকেইটা দৰৱ যদি খুব বেছিকৈ সঘনাই প্ৰয়োজন হয় যেনেকৈ সপ্তাহত বা 10 দিনত এবাৰ বা দুবাৰকৈ খাবই লাগে তেনে ক্ষেত্ৰত মন কৰিব যে আপোনালোকৰ হয়তো গাট হেলথটো অৰ্থাৎ পাকস্থলীটো যেনে ধৰণে থাকিব লাগে সেই তেনে ধৰণে হয়তো থকা নাই লগতে হয়তো ষ্ট্ৰেছ এংজাইটিয়ে এইখিনি অপকাৰ কৰিছে আৰু আপোনালোকৰ হয়তো ৰেগুলাৰ এক্সাৰসাইজ হোৱা নাই যাৰ ফলত জইণ্ট আৰু মাংসপেশীটো অপকাৰ কৰিছে তেনে ক্ষেত্ৰতহে আমাৰ গাৰ বিষ বা লগতে এচিডিটিয়ে খুব বেছিকৈ দিগদাৰ দিব পাৰে আৰু মূৰৰ বিষৰ ক্ষেত্ৰতো কওঁ যে বহু লোকৰে পেইন কিলাৰ খাবলগীয়া হয় মূৰৰ বিষৰ বাবে মূৰৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে প্ৰথমটো হৈছে আমাৰ খুব বেছিকৈ ফোন বা ল্যাপটপ ইত্যাদি ব্যৱহাৰ কৰিলে দ্বিতীয়টো হৈছে যে আমি খুব বেছিকৈ যদি ষ্ট্ৰেছ বা টেনচনত থাকোঁ বা এনেকুৱা ধৰণৰ কাম কৰোঁ য'ত আমাৰ ডিঙিৰ অংশত খুব বেছি ষ্ট্ৰেছ পৰে তেতিয়াও মূৰৰ বিষ হ'ব পাৰে আৰু লগতে মাইগ্ৰেনক দুখ দি পেলাই প্ৰায়ে আমি টেবলেট খাবলৈ আৰম্ভ
আৰম্ভ কৰোঁ মাইগ্ৰেইন বহু কম লোকৰহে থাকে বেছিভাগ সময়তে ভুল ডায়াগনচিছ হৈ মাইগ্ৰেইনৰ টেবলেট খোৱা যায় আৰু সেইবাবে ভালদৰে চাই ল'ব যে কিহৰ বাবে আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে এই বয়সত বিশেষকৈ মূৰৰ বিষ বা গাৰ বিষ আৰু এচিডিটি খুব বেছিকৈ যদি হয় তেনে ক্ষেত্ৰত আপোনালোক সকলোৱে সজাগ হোৱাটো দৰকাৰী হয়তো এতিয়া আপোনালোকক দিগদাৰ দিয়া নাই হয়তো আপোনালোকৰ বয়স এতিয়া 30 বছৰ বা 40 বছৰ হৈ আছে কিন্তু সেই একেটা সমস্যাই 60 বছৰ 70 বছৰত গৈ পেলাই খুব বেছিকৈ উপকাৰ কৰিব পাৰে সেইবাবে সময়ত সাৱধান হোৱাটো দৰকাৰী আমি বহুতেই কওঁ যে আমাৰ দিনটোত চাহ একাপ নহ'লে নহয়ে আৰু হয়তো গৌৰৱেৰে কওঁ যে চাহ একাপ আমি সদায় খাবই লাগে কিন্তু প্ৰকৃততে আপোনালোকে চাহ বা কফিৰ ওপৰত যদি খুব বেছিকৈ ডিপেন্ডেন্ট হৈ থাকে অৰ্থাৎ চাহ কাপ খালেহে যদি আপোনালোকৰ শৰীৰটো ভাল লাগে তেনে ক্ষেত্ৰত গম পাব যে শৰীৰটোৱে কিবা এটা অভাৱ পাইছে যিটোৰ বাবে চাহৰ ওপৰত ডিপেন্ড হ'বলগীয়া হৈছে আৰু সেই অভাৱটো হয়তো আপোনালোকৰ শৰীৰৰ ডিহাইড্ৰেশ্যন হ'ব পাৰে ভালদৰে পানী নাখালে শৰীৰত ডিহাইড্ৰেশ্যন হয় ফ্ৰেছ নালাগে আৰু তাৰ ফলত আমাৰ চাহ কাপৰ বা কফি কাপৰ প্ৰয়োজন হয় বা কেতিয়াবা টোপনি পূৰা নহ'লেও আমাক চাহ আৰু কফিৰ প্ৰয়োজন হয় বা তৃতীয়তে অভাৰ এক্সজশ্যন অৰ্থাৎ কিছুমান কাম খুব বেছিকৈ কৰিবলগীয়াতকৈ বেছি কৰি দিলে আমাৰ হয়তো ভাগৰে হেঁচা মাৰি ধৰিব পাৰে যাৰ ফলত আমাৰ চাহকাপৰ প্ৰয়োজন হ'ব পাৰে ঘৰত খাদ্য খাই থাকিলে আপোনালোকৰ পেটৰ অসুখ নহয় কিন্তু কেতিয়াবা অকণমান বিয়া এখন খালে বা বাহিৰত কিবা এটা খালে বা অকণমান ঘৰতে যদি ভজা পোৰা কিবা এটা দৈনন্দিন খাই থকা ৰুটিনখন যদি বদলি অকণমানো ইফাল সিফাল হয় তেনেহ'লে পেটৰ অসুখ হয় তেনেধৰণৰ সমস্যাৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিব লাগে কাৰণ বয়স আগবাঢ়ি গৈ থাকিলে আমাৰ বিপাক ক্ৰিয়াৰ সমস্যাৰ সৃষ্টি হয় মেটাবলিজম স্লো ডাউন হয় লগতে পাকস্থলীৰ হেলথো তললৈ নামি আহে ইমিউন সিস্টেমো ড্ৰপ হয় আৰু এইকেইটা সমস্যাৰ পৰা বাচিবৰ বাবে এটা বেলেন্স ডায়েটৰ খুব বেছি প্ৰয়োজনীয় ডায়েটৰ খেলিমেলি হোৱাৰ বাবে হয়তো পেটটো খুব ৰিয়েক্টিভ হৈ যাব পাৰে মই কোৱা নাই যে বাহিৰত খোৱাটো ভাল হয় বুলি কিন্তু তথাপিতো কেতিয়াবা ইফাল সিফাল খাবলগীয়া হ'ব পাৰে আৰু সেই এবাৰ দুবাৰ যদি আপোনালোকে খাওঁতেই যদি অপকাৰ কৰে তেনেহ'লে কিন্তু গুৰুত্ব দিবলগীয়া কথা অকল যে আমি ঘৰত খোৱা খাদ্যই আমি হজম কৰিব পাৰোঁ সেইটো নহয় আমি কেতিয়াবা মাজে সময় বাহিৰত খালেও আমাৰ ইমানটো শক্তি থাকিব লাগে যে আমি সেইখিনি হজম কৰিব পাৰোঁ যদি সেইখিনি হজম কৰিব পৰা নাই হয়তো আপোনালোকৰ গাট হেল্থ অৰ্থাৎ পাকস্থলীৰ ভিতৰৰ যিটো স্বাস্থ্য সেই স্বাস্থ্যটোৰ অপকাৰ হৈছে বেক্টেৰিয়া হয়তো গ্ৰো হৈছে আপোনালোকৰ ইমিউন সিস্টেমটো হয়তো লো হৈছে যাৰ ফলত অকমান কিবা এটা কেতিয়াবা কাটচিত কেতিয়াবা খালেও অপকাৰ কৰিব পাৰে কেতিয়াবা আমাৰ চিৰিত বগাওঁতে ধৰি লওক এমহলৰ পৰা ইটো মহললৈ গৈছে তেতিয়া ষ্টেপেদি যেতিয়া উঠি যায় তেতিয়া খুব বেছিকৈ ভাগৰ লাগে নেকি মাজত ৰখি পেলাই খুব ফুপাবলগীয়া হয় নেকি এটা বা দুটা ফ্লৰো আপোনালোকে বগাব নোৱাৰে নেকি যদি তেনেধৰণে ষ্টেপত উঠোতে খুব বেছি ফুপনি আহে বা উঠি যাওঁতে আপোনালোকৰ কলা ফুলৰ মাংসপেশী একেবাৰে টানি ধৰে বা মাজত ৰখি পেলাইহে এখোজ দুখোজকৈ আগবাঢ়িব পাৰে তেনে ক্ষেত্ৰত গম পাব যে আপোনালোকৰ ফিটনেছ লেভেলটো খুব বেছিকৈ ড্ৰপ হৈছে আৰু তাৰ পিছফালে লুকাই থকা এটাই মূল কাৰণ যে আপোনালোকে কোনোদিনে হয়তো এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিয়া নাই যদি ৰেগুলাৰ এক্সাৰচাইজ কৰে এই সমস্যাটোৱে কেতিয়াও অপকাৰ নকৰে কিন্তু অৱশ্যে কেতিয়াবা হাৰ্টৰ সমস্যা থাকিলে এনেধৰণৰ চিমটমছ কিছুমানো দেখিবলৈ পাব পাৰোঁ যদি আপোনালোকৰ ফিটনেছ লেভেল ভাল আছে আপোনালোকে এক্সাৰচাইজ কৰে কিন্তু তথাপিতো এনেধৰণৰ ফুপনি আহি থাকে তেনে ক্ষেত্ৰত গুৰুত্ব দি পেলাই ডক্টৰৰ পৰামৰ্শ লোৱাটো দৰকাৰী কিন্তু এনেই যদি এটা ফ্ল'ৰ বা দুটা ফ্ল'ৰ বগাবলৈও আমাৰ কষ্ট হয় আৰু আমি ৰেগুলাৰ এক্সাৰচাইজ কৰি থকা নাই তেনেহ'লে মন কৰিব যে আপোনালোকৰ শৰীৰটো ডিটৰিয়েট অৰ্থাৎ যেনেকুৱা থাকিব লাগে তেনেকুৱা ধৰণে থকা নাই তাৰ পৰা তললৈহে নামি গ্ৰাফ গৈ আছে আৰু সেইবাবে গুৰুত্ব দিয়াটো দৰকাৰী দিনটোত বাৰু আপোনালোকৰ মনটো খুব দুখ লাগি থাকে নেকি অনবৰতে মনটো দুখ লাগি থকা বেয়া লাগি থকা একো নকৰিম যেন মন গৈ থকা ফুৰ্তি ফাৰ্তা কৰিবলৈ মন নোযোৱা মানুহৰ লগত কথা পাতিবলৈ মন নোযোৱাও এটা ডাঙৰ লক্ষণ হ'ব পাৰে আৰু এই লক্ষণটোৰ প্ৰতি আমি সকলোৱে গুৰুত্ব দিয়াটো দৰকাৰী অকল নিজৰ ক্ষেত্ৰতে নহয় আমি যদি আমাৰ ঘৰত এনেকুৱা মানুহ দেখোঁ যি হয়তো আমাৰ পৰিয়ালবৰ্গৰ মানুহ আমাৰ মাজতে আছে কিন্তু কথা নাপাতে বৰকৈ বা মানুহৰ মাজত বহিব নিবিচাৰে ৰুমলৈ গুচি যায় দৰ্জা মাৰি সোমাই থাকে এনেকুৱা সমস্যাবোৰ মেণ্টেল ইছ্যুজৰ সমস্যা হ'ব পাৰে মেণ্টেল ইছ্যুজ অৰ্থাৎ আমাৰ এংজাইটি ডিপ্ৰেশ্যন টেনশ্যনৰ বাবে হ'ব পাৰে আৰু এইখিনি অকল বয়সৰে সমস্যা নহয় এইটো প্ৰকৃততে যিকোনো বয়সতো হ'ব পাৰে এনেকুৱা ধৰণৰ সমস্যাবোৰ যদি আপোনালোকে দেখে তেনেহ'লে গুৰুত্ব দিব নিজৰ হ'লেও গুৰুত্ব দিব অন্য মানুহ এজন হ'লেও তেওঁলোকক অকণমান সেই সমস্যাটোৰ পৰা ওলাই আহিবলৈ সহায় কৰিব আজি এইকেইটা সমস্যাৰ বিষয়ে আপোনালোকে গম পালে
প্ৰত্যেকবাৰে যে আমি আমাৰ সুগাৰ লেভেলটো চেক কৰিব লাগে বা অকল ব্লাড প্ৰেছাৰটো চেক কৰি আমি স্বাস্থ্যৱান হৈ আছোঁ নে নাই গম পাওঁ সেইটো নহয় এইখিনি সৰু সৰু কথা যদি আমি ধ্যান দিওঁ তেনেহ'লে আমি নিজে সজাগ হ'ব পাৰোঁ আৰু ডাঙৰ ক্ৰনিক সমস্যাৰ পৰাও আমাক নিজকে বচাব পাৰোঁ অৱশ্যে 30 বছৰ বয়সতে সকলো চিমটমে দেখা নিদিবও পাৰে কেতিয়াবা হয়তো 40 বছৰ কেতিয়াবা হয়তো 50 বছৰ কেতিয়াবা হয়তো 60 বছৰ বয়সতো দেখা দিব পাৰে যিকোনো বয়সতে যদি আপোনালোকে দেখা দিয়ে এইকেইটা চিমটম তেনেহ'লে সজাগ হ'ব হয়তো শৰীৰত নিউট্ৰিশ্যনৰ অভাৱ হ'ব পাৰে হয়তো ঠিকমতে আমি এক্সাৰসাইজ নকৰিব পাৰোঁ হয়তো আমাৰ ডায়েট বেলেন্স নহ'ব পাৰে বা হয়তো আমি ষ্ট্ৰেছ বা টেনশ্যনত থাকিব পাৰোঁ এইকেইটা লক্ষণ দেখা দিলে গুৰুত্ব দিব ঠিক কৰিবলৈ চেষ্টা কৰিব ঠিক নহ'লে তাৰ এক্সপাৰ্টৰ পৰামৰ্শ ল'ব যাতে যেনে ধৰণে যি কৰিব লাগে সেইখিনি তেওঁলোকৰ মতে কৰিলে সময়ত ঠিক কৰিব পাৰিব আৰু তেতিয়া আমাৰ এজিং প্ৰচেছটো ভালদৰে ঠিকমতে আগবাঢ়ি গৈ থাকিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে দৰকাৰী এটা ভিডিঅ' আমাৰ সকলো লোকৰ বাবেই প্ৰয়োজনীয় সকলো লোকে আমি কেতিয়াবা নহয় কেতিয়াবা এই বয়সছোৱা পাৰ কৰিবই লাগিব আৰু এই বয়স যেতিয়া পাৰ হ'ম তেতিয়া এইখিনি দৰকাৰী কথা আমাৰ নিজৰ স্বাস্থ্যৰ বাবে সকলোৱে জনাটো মই ভাবোঁ দৰকাৰী আৰু মই নিজে জনাৰ বাবে মোৰ স্বাস্থ্যটো বহুতখিনি সহায় কৰাৰ বাবে আজি আপোনালোকৰ আগতো এইখিনি শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকেও এইখিনি লক্ষণৰ প্ৰতি গুৰুত্ব দিয়ে নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ